এনি ভাৰতৰ এই বিশেষ অনুষ্ঠানলৈ আমি স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ তীৰ্থনগৰী হাজোৰ ৰামদিয়াৰ এটি অঞ্চলত আৰু দেখা পোৱা গৈছে পথাৰ আমাৰ বজাৰ আমাৰ এই উদ্দেশ্য সৰুগত কৰি কেইগৰাকীমান শিক্ষিত ব্যক্তিয়ে দেখুৱাইছে স্বাৱলম্বিতা পথ বছৰ বছৰ ধৰি তেওঁলোকে কৃষি কৰ্মৰ লগত জড়িত হৈ স্বাৱলম্বিতাৰ পথ দেখুৱাইছে জীৱন নিৰ্বাহ কৰিছে আমি কথা পাতিবলৈ যত্ন কৰিম এনেদৰে মই উপস্থিত আছোঁ যিখন স্থানত আৰু এই স্থানতে দেখা পোৱা গৈছে প্ৰায় কেইবা বিঘা ভূমিত এনেদৰে খেতি কৰি তেওঁলোকে স্বাৱলম্বিতা হোৱা দেখা পোৱা গৈছে আৰু সৰিয়হ খেতি বিভিন্ন প্ৰকাৰৰ আলু খেতি ৰবি শস্যৰ বিভিন্ন খেতি কৰি তেওঁলোকে স্বাৱলম্বিতা হোৱা দেখা পোৱা গৈছে আমাৰ লগত সেইসকল ব্যক্তি আমাৰ মাজত উপস্থিত আছে আৰু এনি ভাৰতৰ এই যি বিশেষ অনুষ্ঠান এই বিশেষ অনুষ্ঠানলৈ আমি আহি কথা পাতিবলৈ চেষ্টা কৰিছোঁ যিহেতুকে আপোনালোকে বছৰ বছৰ ধৰি এই কৃষি কৰ্মৰ লগত জড়িত হৈ আহিছে ৰামদিয়াৰ এই অঞ্চল কৃষি প্ৰধানত অঞ্চল কি ক'ব হয় মই 97তে ডিগ্ৰী কমপ্লিট কৰি কোনো কৰ্মসংস্থাপন নাপায় দিন হাজিৰা কৰাৰ লজ্জাত খেতিকে জীৱন নিৰ্বাহৰ পথ হিচাপে বাছি লৈ মই নিজেও কৰিছোঁ আৰু মোৰ লগত কেইজনমান সতীৰ্থক লগত লৈ মানে অলপ গোট হিচাপত মানে বহুল হিচাপত খেতি আৰম্ভ কৰিছোঁ আৰু এনেকৈ মই নিজক চলাৰ উপৰি মোৰ পৰিয়াল চলিছে মোৰ সতীৰ্থসকল চলিছে এনেধৰণতে মই কৃষিকাৰ্য আৰম্ভ কৰি আছোঁ কিমান বিঘা ভূমি এতিয়া প্ৰায় 50 বিঘামান ভূমি আমি চাৰিজনে কৰিছোঁ কি খেতি কৰিছে আলু আছে সৰিয়হ বিলাহী কবি তিয়ঁহ আপোনাৰ নাম মোৰ নাম চন্দ্ৰকান্ত ডেকা কি ক'ব এতিয়া চৰকাৰৰ ফালৰ পৰাই কিবা সুবিধা পাইছেনে নাই চৰকাৰৰ ফালৰ পৰাই একো PM কিষাণৰ এটা আঁচনি মই পাইছোঁ মোৰ সতীৰ্থবিলাকে পোৱা নাই তাৰোপৰি এইয়া আমাৰ প্ৰয়োজন এইখিনি মাটিত আগতীয়াকৈ খেতি লগাব লাগিলে তাৰমানে ট্ৰেক্টৰ নাহে আগত এটা জান আছে গতিকে ট্ৰেক্টৰ যদি আমি মিনি ট্ৰেক্টৰ এখন পাৱাৰ টিলাৰ এখন যদি আমি চৰকাৰৰ তৰফৰ পৰা পাওঁ তেতিয়াহ'লে বহুত উপকৃত হ'ব পাৰিম পুনৰ আহিম যিহেতুকে অন্য এগৰাকী ব্যক্তি লগ পাইছোঁ যিহেতুকে এটা কৰ্মসংস্থাপন হিচাপে বাছি লৈছে কৃষি কৰ্মৰ লগত জড়িত হৈ বিভিন্ন শিক্ষাদান কৰি আহি পশুধন এইসমূহ পালন কৰি আপোনালোকে জীৱন নিৰ্বাহ কৰিছে আৰু ইয়াত একেলগে খেতি কৰা দেখা পোৱা গৈছে আমিও আহি আপোনালোকৰ মতামত ল'বলৈ চেষ্টা কৰিছোঁ কি ক'ব মইতো গৰু আজি প্ৰায় 25 বছৰ আগৰ পৰা বহি আছোঁ মই গৰুৰ পৰা বহুত উন্নত পাইছোঁ এতিয়া মোৰ 10জনী গাই আছে তাৰ পৰা মই গাখীৰ বিক্ৰী কৰি প্ৰায় মাহত 7-8 হাজাৰ টকা পাই দিওঁ চলাৰ অসুবিধা মোৰ একো নাই পৰিয়াল চলিবৰ কাৰণে সুবিধা খেতিও কৰি আছোঁ কিমান বিঘা ভূমি কৰিছে এইবাৰতো প্ৰায় 50 বিঘাৰ ওপৰতে কৰা গৈছে একেলগে কৰিছে বিলাহী কবি নেচেৰা জিকা তিহা প্ৰায় বিভিন্ন ধৰণৰ খেতি আমি উন্নত জাতৰ মান কৰিয়ে থাকোঁ আশা কৰা মতে পাইছেনে আশা ধাৰণ কৰা মতে আমি বিলাহীটোত নাপাওঁ প্ৰায় পাওঁ এইখিনিত এইবাৰ আমাৰতো খেতি বেয়া হোৱা নাই চৰকাৰৰ পৰা আমি একো সুবিধা পোৱা নাই বহু আঁচনি দিছে চৰকাৰে বহুত আঁচনি দিছে কিন্তু একো পোৱা নাই আমি কিহৰ কাৰণে বঞ্চিত হ'ব লগা হৈছে আমি ট্ৰেক্টৰৰ কাৰণত বা হালৰ কাৰণত অলপ বঞ্চিত হ'ব লগা হৈছে ট্ৰেক্টৰ নাহে মাটিত সেইকাৰণত যদি ট্ৰেক্টৰ এখন পোৱা যায় আমাৰ ভাল হয় কৃষি বিভাগৰ পৰা উন্নত মানৰ বীজ প্ৰদান কৰিছে নাই কিয় পোৱা নাই আমি উন্নত জাতৰ বীজ একো পোৱা নাই চৰকাৰৰ পৰা যোগাযোগ কৰিছে নে কৰা নাই যোগাযোগ আগতে কৰিছিলোঁ এতিয়া নাই আপোনাৰ নাম মোৰ নাম শ্ৰী প্ৰবীণ দাস ক'ত ঘৰ আপোনাৰ মোৰ ঘৰ হাজো ৰামদিয়া ইয়াতে কোন ঠাইত খেতি কৰি আছে মই ৰামদিয়া নিশ্চয়কৈ এইসকল আছিলে কৃষক ৰাইজ আমি অন্য এগৰাকী ব্যক্তিৰ কাষলৈ যাম যিহেতুকে শ্ৰমদানত এনেদৰে নিয়োজিত হোৱা পৰিলক্ষিত হৈছে আৰু তেওঁলোকে উন্নত মানৰ যি বিলাহী এই বিলাহী খেতিত এনেদৰে পুৱাৰে পৰা এনেদৰে কৰ্মসংস্থাপনত এনেদৰে নিয়োজিত হৈ থাকে আৰু যিহেতুকে আশা কৰা ধৰণৰ তেওঁলোকে উন্নত মানৰ বীজ এইবাৰ তেওঁলোকে ৰোপণ কৰিছে আৰু ৰোপণ কৰাৰ বিনিময়ত তেওঁলোকে চৰকাৰৰ ফালৰ পৰা আজিলৈকে কোনো ধৰণৰ সা সুবিধা নোপোৱা তেওঁলোকে মনৰ ক্ষোভ উজাৰিছে আমি কথা পাতিবলৈ যত্ন কৰিম যিহেতুকে আপোনালোকে এই অঞ্চলত বছৰ বছৰ ধৰি কৃষি কৰ্মৰ লগত জড়িত হৈ আহিছে কি ক'ব আজি আমিতো সৰুৰ পৰাই খেতি কৰিছোঁ মোৰ 20 বছৰ বয়সৰ পৰাই এইবাৰ কিমান বিঘা কৰিলে এইবাৰ আমাৰ 8 বিঘা আছে বিলাহী বাকীতো মাটি বহুত আছে সৰিয়হ 50-60 বিঘা
একেলগে কৰিছে একেলগে কৰিছোঁ। কেনেকুৱা লাগিছে কৃষি ভাল লাগিছে কৰি পেলাই। এনেই আমি খেতি কৰিয়ে পোহপাল দি আছোঁ, খাই আছোঁ। কিমান বছৰ? চৰকাৰৰ পৰা আমাৰ একো বেছ আপোনালোকে যে ক'লে নাপাওঁ। একেলগে খেতি কৰিছে আপোনালোকে তিনিগৰাকী ব্যক্তিয়ে উদ্যমী ব্যক্তি উম। কেনেকুৱা লাগে কিমান বছৰ ধৰি আপোনালোকে কৰি আছে একেলগত আমি ধৰক আজি 12-14 বছৰ হ'ল। ভাল লাগে ভাল লাগিছে কিন্তু কৰি। চৰকাৰৰ পৰা কি কি সুবিধা পালে চৰকাৰৰ পৰা এতিয়া আমি একো সুবিধা পোৱা নাই। কেতিয়াবা বীজ দিয়ে 1 কেজি, আধা কেজি, এতিয়া আমাৰ সেইখিনি অকণমান নাপাওঁ ভাগত। নাপালে এতিয়া আমি নিজে উন্নত হিচাপে কিনি আনো দোকানৰ পৰা। আপোনাৰ নাম মোৰ নাম কনকচন্দ্ৰ ডেকা। ৰামদেৱ হয়। ৰামদেৱ বঙালতলা। চৰকাৰলৈ কি আহ্বান জনাব আহ্বান মানে আমাৰ এইটোৱে যে আমি অসুবিধা বাৰিষা আমি আগতীয়াকৈ খেতি কৰিব নোৱাৰোঁ। আমাক এখন ট্ৰেক্টৰ বা এখন এই পানী দিয়াৰ কাৰণে সেই আজিকালি যে দিছে এখন ষ্টাৰ বহাই দিলে আমি ইয়াতে আৰু এই 50 বিঘা মাটি খেতি কৰিব পাৰিম। এই কৃষি কৰ্মৰ লগত জড়িত হৈ আপোনালোকে জীৱন নিৰ্বাহ কৰিছে জীৱন নিৰ্বাহ কৰি আছোঁ। আশা কৰাৰ ধৰণে পায়নে কৃষি ফচল আশা ধৰাৰ কাৰণে পাওঁ, চলি আছোঁ আমি আৰু 8-10 জন পৰিয়াল এনেকৈ খেতিৰ কামতে। বাকীতো আমাৰ কোনো ব্যৱসায় নাই, চাকৰি নাই, একো নাই, খেতি কৰি চলি আছোঁ। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। এয়া আছিলে কৃষকৰ মনৰ ক্ষোভ আমি জানিবলৈ চেষ্টা কৰিছোঁ এনি ভাৰতৰ এই বিশেষ অনুষ্ঠান যিহেতুকে আমি আহিছোঁ পুনৰ আপোনাৰ মাজলৈ যিহেতুকে পুৱাৰে পৰা আপোনালোকে ব্যস্ত হৈ পৰে সন্ধিয়া ভাগলৈকে আৰু ইয়াতে আপুনি যিহেতুকে অন্য স্থানৰ পৰা আহি ইয়াত খেতি বাতি কৰিছে বা এইসকল ব্যক্তিৰ লগত আপোনালোকে একেলগে কৰিছে কি ক'ব কেনেকুৱা লাগে হয়, খুবেই ভাল লাগিছে। মই এটা নিদৰ্শন হিচাপে মই থিয় দিছোঁ। মই শিক্ষিত হৈ এওঁলোককো আগবঢ়াই নিছোঁ, নিজেও আগবাঢ়ি গৈছোঁ। ৰাতিপুৱা আহোঁ, গধূলি যাওঁ, এনেকুৱাকৈ চলি আছোঁ আৰু। বহু বছৰৰ পৰা আপুনি খেতিৰ লগত হয়, বহুত বছৰৰ পৰা খেতিৰ লগত জড়িত। কথা হ'ল চৰকাৰে কাক বাছনি কৰে কি কথা একচুৱেল খেতিয়কে তাৰমানে অনুদানবিলাক নাপায়, সাহাৰ্যবিলাক নাপায়। আপোনালোকে যোগাযোগ কৰে নে নকৰে যোগাযোগ কৰোঁ, যোগাযোগটো গাঁওবুঢ়াও দেখা পাইছে বা গাঁও সেৱকবিলাকো দেখা পাইছে। দেখা পাই সিহঁতৰ টাচৰ যিখিনি মানুহ ৰিলেটেড সেইখিনিকহে বস্তুখিনি বিতৰণ কৰে, কিন্তু আমি আচল খেতিয়কে নাপাওঁ। গতিকে আমি বেলেগ নহ'লেও এখন মিনি ট্ৰেক্টৰ পাৱাৰ টিলাৰ এখন যদি পাওঁ, এইখিনি মাটিত তাৰমানে যান জঁটৰ অসুবিধা, এটা জান আছে, বাৰিষাই মাটিখিনি বৰিত পৰে, কিন্তু খেতি আগতীয়াকৈ লগাব নোৱাৰোঁ, ট্ৰেক্টৰ নাহে। হাল গৰুটো আজিকালি নায়েই, গতিকে কোৰ মাৰি কিনে সম্ভৱো নহয়। যদি আমি এখন মিনি পাৱাৰ টিলাৰ পাওঁ তেতিয়াহ'লে আমি এডৰা এডৰাকৈ হ'লেও আমি নিজে মাটি চহাই আগতীয়াকৈ খেতি কৰিব পাৰিম আৰু আমি অলপ উন্নতিৰ দিশে তাৰমানে আগবাঢ়ি যাব পাৰিম। চৰকাৰখনে কৈ আছে যে পথাৰ আমাৰ বজাৰ আমাৰ এই উদ্দেশ্য সৰুগত কৰি কৃষকৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে, কিন্তু উপযুক্ত কৃষকসকল বঞ্চিত হ'ব লগা হৈছে নেকি হয়, উপযুক্ত তাৰমানে যিখিনি একচুৱেল খেতিয়ক সেইখিনিয়ে নাপায়। চৰকাৰৰ লগত যিখিনি মানে মই ক'লো নে ৰিলেটেড বুলি দলৰ মানুহখিনিয়ে খেতি নকৰিলেও পায়, দলৰ অন্য মানে সাধাৰণ কৃষকে নাপায় বস্তুটো। যিহেতুকে ৰামদিয়া অঞ্চল এটা কৃষি প্ৰধানত অঞ্চল আৰু এই অঞ্চলত বিভিন্ন কৃষক ৰাইজ কৃষিৰ লগত জড়িত হৈ নিয়োজিত হৈ আহিছে, পৰিয়াল পোহপাল দি আহিছে, তাৰে এটা ব্যতিক্ৰম আপোনালোকো। হয়, বহুতে দিছে, হয় কৰিছে। মানে আজিকালি কৃষিত অলপ হতাশাও আহিছে, চৰকাৰৰ পৰা কোনো একো নাপায়। আজিকালি বৰ্তমান যিটো প্ৰজন্ম সেই প্ৰজন্মটোই নিবনুৱা সংস্থাপনৰ ক্ষেত্ৰত একো উহাদি নাপায়। ফ্লিপকাৰ্টত হ'লেও কাম কৰিছে, কোনোবা এই ফাইনেন্স কোম্পানীত কাম কৰিছে, অথচ আৰু কিছুমানে কোম্পানীত কাম কৰিছে। খেতিৰ লগত অলপ জড়িত হ'ব টান পাইছে। এইকাৰণে টান পাইছে, বজাৰ পথাৰ আমাৰ হয়, কিন্তু আমাৰ যিখিনি মাল প্ৰডাকশ্যন হয়, প্ৰডাকশ্যন হ'বৰ সময়ত দামটো কমি যায়। কমি যোৱাৰ লগে লগে সাৰৰ বহুত দাম, কীটনাশক দৰৱৰ দাম বৃদ্ধি আমাক তাৰমানে নোপোচোৱা হৈছে। তথাপিতো আমি নিজৰ ল'ৰা ছোৱালীক পোহপাল দি শিক্ষা দিয়াৰ ক্ষেত্ৰত আগবাঢ়িছোঁ। এই খেতি লগাবৰ সময়ত মূলধন নাপায়, খেতি নমলীয়া হৈ যায়। যদিও বা কৃষি বিভাগে বীজ বিতৰণ কৰিছে, আমি ঢুকিয়ে নাপাওঁ, কি কাৰণ কি কথা, আৰু আমাৰ যাব সময় নাই।
এই কৃষিসমূহ আপোনালোকে আমি ঋণ লৈ নকৰোঁ। আমি এনেই নিজৰ মজুৰি দি নিজৰ মজুৰি মানে আন কাৰোবাৰ পৰা 2-1 হাজাৰ আনো, সেইটো আৰু ঋণত নপৰে। এনেকৈ আনি আকৌ খেতি চপোৱা হোৱাৰ পিছত সিহঁতক ধাৰ মাৰি দিওঁ। চৰকাৰী ঋণ যেতিয়া বৰ্তমান লোৱা নাই। ফচলসমূহ উৎপাদন হয়, এই ফচলসমূহ উৎপাদনৰ সময়ত উপযুক্ত উপযুক্ত বজাৰ, যোৱাবাৰতো আমি বিলাহীত একেবাৰে মাৰ খাই গৈছোঁ। বিলাহী 2 টকা কিলো, 2 টকা কিলো আমাৰ বিলাহী বাপ কুইণ্টেল ওলাইছে। আমাৰ মূল গৈছে যোৱাবাৰ। বাকী ফচলবিলাকত অকণমান পইচা পালোঁ বুলিহে মানে জীৱটো ৰাখি আছে, ঠিক এনেকুৱা হৈছে। এতিয়া শেষ মুহূৰ্তত কি আহ্বান জনাব চৰকাৰলৈ? এতিয়া তাৰমানে কি, আমাৰ হাজো ৰামদিয়াত বিলাহী যিটো ষ্টক কৰা যিটো কল হেৰি ষ্ট'ৰ, হা, হিমপ্ৰভা যিটো, সেই হিমপ্ৰভা এটা যদি আমাৰ ৰামদিয়াত ব্যৱহাৰ কৰা হয়, আমি অন্ততঃ 1 মাহ যদি এই হেৰি বিলাহীটো ছিজনত ৰাখি দিব পাৰোঁ, 1 মাহ পিছত আমি দামটো পাওঁ, তেতিয়াহ'লে তাৰমানে কল্ড ষ্ট'ৰ এটাৰ যদি আমাৰ তাৰমানে ৰামদিয়াত বিৰাট প্ৰয়োজন। আমি কৃষক ৰাইজ উপকৃত হ'ব পাৰিম। আপোনালোকে এই ক্ষেত্ৰত কিমান দূৰ আগবাঢ়ি যাব? আগবাঢ়ি মানে আপোনালোকেও অলপ সহায় কৰক, বা চৰকাৰেও জানক যে আমি কি কাৰণত উপযুক্ত দাম নাপাওঁ। পথাৰ আমাৰ হয়, আমি কৃষি কাৰ্যত নিয়োজিত হৈ আছোঁ, শ্ৰম কৰিছোঁ। শ্ৰমৰ যিটো মৰ্যাদা পথাৰেহে দিব, বজাৰেহে দিব। বজাৰত উপযুক্ত মূল্যটো নাপাওঁ আমি। সেইকাৰণে যদি আলুই হওক বা বিলাহী হওক, এমাহ যদি ষ্ট'ৰ কৰি ৰাখি দিব পাৰোঁ, তাৰে পিছত ওলাই দিলে আমি দাম পাওঁ। গতিকে ৰামদিয়াত এটা কল্ড ষ্ট'ৰৰ বিৰাট প্ৰয়োজন। এতিয়া কৃষক ৰাইজ উপকৃত হ'ব। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। এয়া আছিলে হাজোৰ ৰামদিয়াৰ কৃষকৰ এয়া ক্ষোভ, আৰু যিহেতুকে বছৰ ধৰি তেওঁলোকে কৃষি কৰ্মৰ লগত জড়িত হৈ পৰিয়াল পোহপাল দি আহিছে শিক্ষিত যুৱকসকল। চাকৰিৰ পিছত নদৌৰি এনেদৰে কৃষি কৰ্মৰ লগত জড়িত হৈ নিজকে স্বাৱলম্বিতা কৰা এক পৰিকল্পনা লৈছে বছৰ ধৰি। এয়া আছিলে কৃষক ৰাইজ। তীৰ্থনগৰী হাজোৰ এই ৰামদিয়াৰ পৰা নয়নৰ সহযোগত মই মৃদুল মজুমদাৰ, এনিভাৰ 24।